হেল্ল' এভৰিৱান, তো বলকচোন আজিৰ দিনটো মোৰ লগত ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়া ধুনীয়াকৈ গা পা ধুই ৰেডি হৈছোঁ। আৰু গা পা ধুই আহি মই চাকি জ্বলালোঁ। মানে আজি মায়ে গা ধুৱাই নাছিলে, মই আগতে ধুলোঁতো, সেইকাৰণে ভাবিলোঁ যে ময়ে চাকি গছ দিওঁ। আৰু তাৰপিছত মই আহিলোঁ কাপোৰ ঠিক কৰিব নহয়, কাপোৰ বিচাৰিবলৈ যে মই কি পিন্ধি অফিচ যাম আচলতে। আৰু তাৰপিছত মই কাপোৰ চুজ কৰি ল'লোঁ, চবতকৈ মুস্কিল কামটো। তাৰপিছত মই অ'টছ আৰু অলপ মিউছলি খালোঁ। খাই পেলাই তেনেকুৱা বেলেগ কি খাম ভাবি তাকে খালোঁ। আৰু খাই মই ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ওলাই আহিলোঁ মোৰ ভাইটিৰ লগত। সিও ডিউটিত যাব, মই যিহেতুকে যাম, তো ৰাস্তালৈ মই তাৰ লগতে আহিলোঁ ওলাই। আৰু এয়া মই অফিচ আহি পালোঁ। তাৰপিছত মই কামবিলাক কৰি আছিলোঁ কিবাকিবি। আৰু তাৰপিছত দাদাই মোক চাহ একাপ দিলে। আৰু এই বাচ্চাকেইটা দেখিছেনে, আমাৰ অফিচৰ ওচৰতে এখন কিডজি স্কুল আছে। আৰু সিহঁতে মোক খিৰিকীৰে এনেকৈ চাই থাকে। আৰু অফিচৰ পৰা মই আজি গৈছিলোঁ ডাইৰেক্ট ধাৰাপুৰত। ধাৰাপুৰত মোৰ অলপ কাম আছিলে, তো মই ধাৰাপুৰত গৈছিলোঁ। আৰু ধাৰাপুৰৰ পৰা কামখিনি কৰি মই চিধা আহিলোঁ ঘৰলৈ। তো আজিলৈ এৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম।